তাৰিখে মই আগতীয়াকৈ তীজৰ হৰিতালিকা তীজ পৰ্বৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আচলতে আমি তীজ বুলি ক'লে আমাৰ গোৰ্খা জাতিসকলৰ নাৰীৰ উৎসৱ এয়া, আৰু নাৰীবোৰে পালন কৰা এটি উৎসৱ। আৰু এই উৎসৱ আমি ভাদ মাহত পালোঁ। ভাদ মাহৰ সময়ত আমি তীজ গাওঁ, আৰু তীজৰ সময়ত আমি শিৱজীৰ ব্ৰত ৰাখোঁ। আৰু আমাৰ মহিলাসকলে ব্ৰত ৰাখোঁ, দিনটো নিৰ্জল ব্ৰত ৰাখে, পানী নোখোৱাকৈ ব্ৰত ৰাখে। আৰু আমাৰ তীজ ৰিলেটেড কিছুমান গীত থাকে, আমি গান গাওঁ, নাচোঁ, ফূৰ্তি কৰোঁ। আৰু তীজৰ সময়ত আমাক ধৰক আমি যিহেতু বিয়া দিয়া ছোৱালী, আমাৰ মা দেউতাই আমাক আনিব যায় ঘৰত, যে ছোৱালীজনী আমি একেলগে ফূৰ্তি কৰিম, দল খোৱা বুলি কয়। দল সানি আমি খাওঁ সকলোৱে মিলি জুলি, এটা ফূৰ্তিৰ মাহল আমাৰ পৰিৱেশ হয় এই তীজৰ সময়ত। আৰু তীজ এইবাৰ 6 ছেপ্টেম্বৰত পৰিছে, ছেপ্টেম্বৰৰ 6 তাৰিখে। যিহেতু বীৰকুছিত আমি সৰুৰ পৰা দেখিছোঁ, আমাৰ মাহঁতে বহুত কষ্ট কৰি তীজ পালন কৰি আছে। মা আছে, আমাৰ প্ৰেচিডেণ্ট দেৱা বসুমতাৰী বাইদেউ আছে, আমাৰ মানুহ চব আছে। সকলোকে পাৰ্চনেলি ক'ব তেওঁলোকৰ কথা। যিহেতু চাওঁতে এই তীজৰ আমাৰ গল্ডেন জুবলি 50 বছৰতকৈ অধিক হৈছে। আমি এইবাৰ 50 বছৰ চেলিব্ৰেট কৰি আছোঁ। সেই 50 বছৰৰ পৰ্বত আমি একদম বহুত দুদিনীয়া কাৰ্যসূচী ৰাখিছোঁ। তাৰ বাবে মই অসমবাসী ৰাইজক, আমাৰ অসমত বসবাস কৰা যিমান গোৰ্খাসকল আছে তেওঁলোকক আমাৰ ইয়াতে আহিবলৈ আমন্ত্ৰণ জনাইছোঁ। 6 তাৰিখে আমাৰ তীজৰ কাৰ্যসূচী হ'ব। আমাৰ হিন্দী স্কুল, বীৰকুছি হিন্দী স্কুলৰ পৰা আমাৰ প্ৰচেছন আৰম্ভ হ'ব ৰাতিপুৱা 10টা বজাত আমি আৰম্ভ কৰিম প্ৰচেছন। তাৰপিছত নাৰেংগীত গৈ আমি এনেকৈ বন্দা আন্তৰ্জাতিক ক্ৰীড়া এটা হেৰি আছে, খেলপথাৰ আছে, তাতে আমাৰ আয়োজন কৰা হৈছে। বহুত ডাঙৰকৈ আয়োজন কৰিছোঁ আমি। সেইদিনাখন আমাৰ সৰু সুৰা কাৰ্যসূচী থাকিব, আৰু গোটেই অসমৰ বৃহত্তৰ গুৱাহাটীৰ মহিলাসকলেও আহি তাতে নাচ গান কৰিব, নিজৰ গীত গাব, ফূৰ্তি কৰিব অলপ সময়। তাৰপিছত আৰু যিহেতু গল্ডেন জুবলি, যাৰ বাবে আমি গোটেই অসম ভিত্তিতে ক'ব লাগিব, এটি তীজ প্ৰতিযোগিতাৰ আয়োজন কৰিছোঁ। আৰু সেই তীজ প্ৰতিযোগিতা হ'ব 15 তাৰিখে কলাক্ষেত্ৰত উল্লেখ হৈ আছে, দিনৰ 11টা-12টা মানৰ পৰা। সমূহ যিমান গোৰ্খা ভাষী আছে সকলো বাইদেউ ভণ্টিসকলক আমি বিনম্ৰ অনুৰোধ জনাইছোঁ, তেওঁলোকে যাতে 15 তাৰিখেও আহে আৰু 6 তাৰিখেও আহে। 15 তাৰিখে কম্পিটিশ্যনত ভাগ লয়। যিটো আমাৰ তীজ ট্ৰেডিশ্যনেল গীত থাকে, এজনে নাচিব, বাকী গ্ৰুপে গাব, আৰু মাদল বজাব লাগিব। আৰু আমাৰ যিবিলাক ট্ৰেডিশ্যনেল ইনষ্ট্ৰুমেণ্ট সেইবিলাক বজাব পাৰে। ইলেক্ট্ৰিকেল মিউজিক একো আমাৰ বাদ্যযন্ত্ৰ একো ব্যৱহাৰ কৰিব নোৱাৰিব তেওঁলোকে। আৰু তাৰ সময়সীমা কি আছে, নিয়মাৱলীসমূহ সকলো আমি অলপ পিছত আপোনালোকক জনাই দিম। সমগ্ৰ যিমান অসমবাসী ৰাইজ আছে, আমাৰ গোৰ্খা মহিলাসকল, আৰু মহিলাই নহয়, আমি সকলোকে আহ্বান জনাম, সকলোৱে আহক আৰু আমাৰ তীজত আমাৰ লগত একেলগে সহভাগী হওক আৰু আমাকো সহায় কৰক। 6 তাৰিখৰ আমি যিটো কৰিছোঁ, যিটো তীজৰ ডেট, সিদিনা আমাৰ তেনেকুৱা আমি এনেকৈ মহিলাসকলে মিলি গান গাম, নৃত্য কৰিম। কিন্তু যিটো 15 তাৰিখৰ 15 ছেপ্টেম্বৰ, সেইদিনা আমি বহুত কাৰ্যসূচী ৰাখিছোঁ। আমাৰ ভাল VIP গেষ্ট আমি আমন্ত্ৰণ জনাইছোঁ। লগতে আমাৰ বাহিৰৰ শিল্পীও থাকিব। কোন থাকিব আমি অলপ পিছত ৰিভিল কৰিম। লাহে আমাৰ ডিছকাশ্যন আৰম্ভ হৈ আছে। তো ভাল কাৰ্যসূচী হ'ব আহ্বান জনাইছোঁ। তেওঁলোকেও বহুত এনজয় কৰিব। আমাৰ কিছুমান ইন'ভেটিভ প্ৰগ্ৰেম, যেনেকৈ কুকুৰী ডান্স, আৰু কুকুৰী ডান্স আমি ট্ৰাই কৰি আছোঁ যাতে মহিলাসকলে কৰে। মহিলাসকলক কুকুৰী ডান্স, সেইটো এটা এট্ৰেকশ্যন। বিশিষ্ট আলহী আমি সেইটো পিছত ৰিভিল কৰিম। চিফ গেষ্ট মহিলা আছে, আমাৰ অসমীয়া মহিলাকে আমি চিফ গেষ্ট হিচাপে মাতিছোঁ। আৰু ফিল্ম ইণ্ডাষ্ট্ৰী হওক বা পলিটিকেল বেকগ্ৰাউণ্ডৰ হওক, এইটোত আপোনালোকে আমি বিচাৰিছোঁ যে মহিলাসকলৰ ইনভলভমেণ্ট বেছি থাকক। আমি তেনেকৈ আমন্ত্ৰণো জনাইছোঁ। সাৰ্বজনীন হ'ব। আৰু 15 তাৰিখৰ বাবে আমি গোটেই এণ্টায়াৰ গুৱাহাটীত মহিলাসকলৰ সুবিধাৰ বাবে আমি বাছৰ ব্যৱস্থাও কৰিছোঁ। আমি বাছ ডিফাৰেণ্ট লোকেশ্যনত, আৰু 6 তাৰিখ আৰু 15 তাৰিখেও আমি বাছ দিয়াৰ ব্যৱস্থা কৰিছোঁ। এই যুগে আমি এইটোৱে আহ্বান কৰিব বিচাৰিছোঁ যাতে গোটেই অসমবাসী ৰাইজে আমাক ছাপৰ্টো কৰে আৰু আমাৰ তাত আহি পেলাই ভাগীদাৰো হয়। 6 তাৰিখে আমাৰ ইয়াত যোন লোকেল এৰিয়াৰ মহিলাসকল, অসমীয়া, কাৰ্বি, মিকিৰ, বেংগলী, বিহাৰী, মাৰোৱাৰী, গোটেই কমিউনিটিৰ মানুহ বন্দা ফিল্ডত জমা হ'ব। 15 তাৰিখো তেওঁলোক থাকিব।
আপোনালোকো আহিব, আপোনালোকো নিমন্ত্ৰণ জনালোঁ। আৰু ইয়াতে অকণ টিজৰ কিবা গানৰ বলি গাই দিব পৰা কোনোবা আছিল নেকি? আছে অকণমান গাই দিব ষ্টাৰ্ট কৰিলে চবেই গাই দিব।